আমি বৰ্তমান য'ত আছোঁ নাজিৰা মূল একেবাৰে চহৰৰ সমীপতে আছোঁ। ৰজাপুল বুলি কয়, সেই ৰজাপুল অঞ্চলত আছোঁ আৰু ইয়াৰ মোৰ পাছফালৰ পৰিৱেশসমূহ চালেই আপুনি অনুভৱ কৰিব পাৰিব যে এই স্থানসমূহত কেনেধৰণৰ কি এক হাহাকাৰময় পৰিৱেশ সেই বানৰ সময়ত হৈছিল। এতিয়াও চোতালত আপুনি চাব যে ক'ৰবাত একঁকাল পৰ্যন্ত পলস। মূল যিটো পথ সেই মূল পথত গাড়ী ঘোঁৰা আহিব নোৱাৰে। চাৰিওফালে আচলতে পলস আৰু তাৰ লগে লগে যিটো ঘৰ, আমি ঘৰত এটা ঘৰ দেখুৱালে আপুনি বাকী ঘৰসমূহৰ অৱস্থা গম পাব যে এই ঘৰখনৰ চোতালৰ পৰা আৰম্ভ কৰি ভিতৰ ভাগলৈকে ক'ৰবাত একঁকাল পৰ্যন্ত পলস, ক'ৰবাত বাহিৰত পলস, ভিতৰত পলস, গোটেই ঘৰসমূহৰ একেবাৰে অৱস্থা নাই। গাড়ীসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, এইসমূহ গাড়ী তেওঁলোকৰ আৰু কেতিয়াও ভাল নহয়। পলসৰ মাজত, বোকাৰ মাজৰ পৰা এই গাড়ীসমূহ লাহে লাহে ওলাবলৈ আৰম্ভ কৰিছে। বিভিন্ন স্থানত এতিয়াও পথাৰৰ মাজত গাড়ী ওলমি আছে, ক'ৰবাত উপঙি আছে। এনেধৰণে ঘৰে ঘৰে যিসমূহ বাহন আছিল, যান বাহন আছিল, তেওঁলোকৰ যিখিনি বয় বস্তু আছিল লাগতিয়াল, সকলোবিলাক বয় বস্তু এনেধৰণে যি বিধ্বংসী বান আহিছিল, সেই বানে সকলো একেবাৰে টচ নচ কৰি থৈ গুচি গ'ল। ঘৰসমূহৰ অৱস্থা দেখিছে যে মানুহখিনিয়ে কেনেধৰণে এই পলসসমূহ আঁতৰাবলৈ চেষ্টা কৰিছে। গাড়ীসমূহ এতিয়াও ভিতৰ ভাগত সোমাই আছে। ঘৰৰ বয় বস্তু বুলিবলৈ একো বাকী নাই সেই মানুহখিনিৰ। তেওঁলোকে কি কৰিব, কি নকৰিব, ভৱিষ্যতৰ বাবে কেনেকৈ থাকিব। এই ঘৰটো যিটো ভিতৰত এটা অসম আৰ্হিৰ ঘৰ আমি দেখুৱাইছোঁ, ঘৰটো কিমান ওপৰলৈকে পানী উঠিছিল আপুনি হয়তো আচলতে এই মুহূৰ্তত ধৰিব নোৱাৰিব। কিন্তু বাহিৰত তেওঁলোকৰ যিখিনি সা সামগ্ৰী আছিল, চফাৰ পৰা লেপ তুলিৰ পৰা একো বস্তুৱে আচলতে নাবাছিল তেওঁলোকৰ। এই ঘৰসমূহ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেৱল এটা ঘৰৰ পৰিৱেশ আমি দেখুৱাইছোঁ। এয়া কিন্তু ৰাজদ্বীপ, এই যিখিনি নাজিৰা অঞ্চল, এই অঞ্চলত তেওঁলোকে জীৱনত কোনোদিন বানপানী দেখা নাছিল। একেবাৰে এটা শুকান অঞ্চল আছিল, একেবাৰে উভয় নদী আছিল সকলোৰে ফালৰ পৰা। কিন্তু এই ঘৰসমূহৰ যি অৱস্থা আজিৰ তাৰিখত হৈছে, এই মানুহখিনিৰ যি অৱস্থা হৈছে, এই মানুহখিনি যাব ক'লৈ, কৰিব কি, তাক লৈ এতিয়া তেওঁলোক চিন্তাত পৰিছে যে ভৱিষ্যতটো তেওঁলোকে কেনেধৰণে আগুৱাব। পানী শুকাইছে, কিন্তু ভিতৰতে এই মুহূৰ্তটো দেখিছে যে চোতালত কেনেকৈ একঁকাল পৰ্যন্ত পলস হৈছে। যিসমূহ তেওঁলোকৰ বয় বস্তু আছিল, দুই এপদ ৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল যদিও একো নাবাছিল। আপুনি দেখিছে পৰিৱেশসমূহ, সেই পৰিৱেশসমূহ দেখিলে আপোনাক গম পাব যে এটা ঘৰৰ পৰিৱেশ নহয়। এই নাজিৰা অঞ্চলৰ যি মূল ৰজাপুল অঞ্চল, সেই ৰজাপুল অঞ্চলৰ ভিতৰৰ পৰা বাহিৰলৈ সেই একেই পৰিৱেশেই আচলতে দেখা দিছে। আমি ভিতৰ ভাগত যদি চাওঁ, ইয়াতো একেই, একো বয় বস্তু তেওঁলোকৰ নাবাছিল। ভিতৰতো যথেষ্ট পলস আৰু বাহিৰৰ যিখিনি পৰিৱেশ সেইখিনিও আমি দেখুৱাবলৈ চেষ্টা কৰিম। কিন্তু কথাটো হ'ল, এই এটা ঘৰৰ পৰিৱেশ নহয়, চাৰিওফালৰ সেই একেই পৰিৱেশ। ক'ৰবাত গাড়ী ঘোঁৰা তেওঁলোকৰ সকলো নষ্ট হৈ গ'ল। বাহিৰৰ পৰিৱেশসমূহ আমি দেখুৱাম যে লেপ তুলিৰ পৰা তেওঁলোকৰ যিখিনি লাগতিয়াল সামগ্ৰী, এটা ঘৰত যিখিনি সামগ্ৰী থাকে, সেই সামগ্ৰী সকলোবিলাক নষ্ট। গতিকে এটা এটা শূন্যলৈ তেওঁলোকে আকৌ এই ঘৰসমূহলৈ ঘূৰি আহিব লাগিব যে তেওঁলোকৰ চোফাখনটো ক'ত থাকিব, তেওঁলোকৰ বিচনাখন ক'ত গ'ল, তেওঁলোকৰ খোৱা বস্তুখিনিতো নায়েই, একোৱেই নাই। তেওঁলোকে ঘূৰি ফুৰিবলৈ যিখন বাহন আছিল, সেই বাহনো নাই। গতিকে এইসমূহ চোতাল দেখিছে, এয়া মই যদি সোমাই যাওঁ হয়তো সোমাই গুচি যাম। এনেকুৱা ধৰণৰ ক'ৰবাত ক'ৰবাত একঁকাল পৰ্যন্ত এইসমূহ বোকা। এই বাহনসমূহ আপোনালোকে যদি চাই, ৰাজদ্বীপ চাওক, এইসমূহ এখন এল্টো বাহন। তেওঁলোকৰ আমি দেখিছোঁ যে এইটো গেৰেজ আছিল, সেই গেৰেজতে সোমাই আছিল। ভিতৰ ভাগলৈ দুই একে কাম কৰি আছে তেওঁলোকৰ মানুহখিনি আছে। আৰু ভিতৰত চোতালত এয়া ক'ৰবাত আমাৰ সৰু গাঁঠি তল গৈছে, ক'ৰবাত একঁকাল পৰ্যন্ত যি পলস। আমি আগুৱাই যাবলৈ কিছু দূৰ চেষ্টা কৰিম এই পলসৰ মাজে মাজে। গতিকে এই মানুহখিনি কেতিয়ালৈ কি হ'ব, তেওঁলোকে যিহেতু শূন্যৰ পৰা আকৌ আৰম্ভ কৰিব লাগিব সকলোবিলাক। তেওঁলোকৰ ঘৰ দুৱাৰৰ পৰা আৰম্ভ কৰি সকলোবিলাক যিমান আগলৈ যাব আপুনি সিমান দূৰলৈ সেই একেই অবৰ্ণনীয় পৰিৱেশসমূহেই দেখি থাকিব। যে ক'বলৈ আচলতে ৰাজদ্বীপ যিখিনি পৰিৱেশ পৰিস্থিতি এতিয়া বান যোৱাৰ পাছত উদ্ধাৰ হৈছে, যিসমূহ ছবি বাঢ়ি আহিছে, সেই ছবিসমূহে কিন্তু এই মানুহখিনি জীৱন যন্ত্ৰণাৰ যি আচলতে এইসমূহ গাড়ী বাহন দেখিছে, এনেধৰণেই পৰি থাকিলে এইসমূহ বাহন আৰু তেওঁলোকৰ কেতিয়াও উদ্ধাৰ কৰি কি কৰিব, ভাল কৰিব, বেয়া কৰিব, বাহনৰ পৰা আৰম্ভ কৰি সকলোবিলাক, ঘৰৰ ভিতৰৰ পৰা আৰম্ভ কৰি যদি ভিতৰত এতিয়াও এইসমূহ দেখিছে, মোৰ আঁঠুলৈকে আচলতে বোকা পলস চাৰিওফালে। এই মানুহখিনি আচলতে ঘৰৰ যি দুই এপদ সামগ্ৰী আছিল সকলো দুই এটা বচালে, বাকী যিসমূহ ফাৰ্ম আছিল বা ঘৰ দুৱাৰ আছিল সকলোবিলাক নষ্ট। এয়া দেখিছে কিমানলৈকে আমি সোমাই আহিছোঁ। গতিকে এনেধৰণৰ পৰিৱেশ, সেইসমূহ বোকা আঁতৰাই তেওঁলোকে তৎপোৱা নাই। এটা মিল আছিল, তেওঁলোকৰ জীৱন জীৱিকাৰ সম্বল আছিল, সেই সকলোবিলাক ৰাজদ্বীপ আজিৰ তাৰিখত বাকী নাই। ভিতৰ কিছু পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিম যে চাৰিওফালে একেই অৱস্থা। এনেধৰণে তেওঁলোকে এইসমূহ আচলতে বোকাসমূহ, ঘেলসমূহ আঁতৰাবলৈ চেষ্টা কৰিছে। গতিকে এই মানুহখিনিয়ে কেনেধৰণে কি
কৰিব ভৱিষ্যতে কি কৰিব কিমানমান দাদা কেতিয়াৰ পৰা লাগি আছে আপোনালোকে হতৰাই আছে এসপ্তাহ হ'ল শেষ কৰিব পৰা নাই ভিতৰতো শেষ কৰিলোঁ যেন তেন আৰু তাৰপিছত এতিয়া এইখিনি চফা কৰিছোঁ মেলৰ মানুহখিনি ঘৰৰ মানুহখিনি বাহিৰতে চব বাহিৰতে আপোনালোকৰ গোটেই অঞ্চলটোত এনেধৰণৰ পৰিৱেশ চব গোটেইটো গোৱালিলৈকেতো আমাৰ ঘৰটো আছে আছে পাৰ্থ আপুনি তেওঁলোকৰ ভাষ্য সংগ্ৰহ কৰক গোটেই দৃশ্যবোৰ আপুনি সংগ্ৰহ কৰি থাকক আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি অত্যন্ত এটা প্ৰতিকূল পৰিৱেশৰ মাজত আছে আমি উপলব্ধি কৰিছোঁ তাত খোজকঢ়াটোৱেই এটা যন্ত্ৰণাকাতৰ কথা গতিকে তাৰ মাজতো আপুনি বাতৰি সংগ্ৰহ কৰিছে সেই বাতৰিবোৰ ৰজাঘৰীয়াক দেখুওৱাৰ চেষ্টা কৰিছে আপোনাক ধন্যবাদ জনাইছোঁ আৰু এই বাতৰি সংগ্ৰহ কৰক আমি 11 বজাৰ বাতৰিত সেই আপোনাৰ পৰা সংগ্ৰহ কৰা দৃশ্যবোৰ আমি দেখুৱাম আমি নাজিৰাৰ সেই বৰ্ণনাতীত পৰিৱেশটোৰ সবিশেষ আমি 11 বজাৰ বাতৰিত আপোনালোকলৈ লৈ আহিম